ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ লেসন 6ৰ অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনের প্রশ্ন উত্তরখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। কি প্ৰকৃতিৰ পৰা আহৰণ কৰা বা মানে কি প্ৰকৃতিৰ পৰা পোৱা আৰু যিবিলাক প্ৰকৃতিৰ পৰা পাই মানুহৰ উপকাৰত আহে এই সকলোবোৰ উপযোগী সামগ্ৰীক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তো ছাত্ৰছাত্ৰীসকল তোমালোকৰ কাৰণে উত্তৰখিনি একেবাৰে চুটিকে আনিছোঁ যাতে তোমালোকৰ মুখস্থ কৰাত আৰু মনত ৰখাত সুবিধা হয়। তো তোমালোকে কি কৰিবা, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্যন খত কি কৈছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা। তো উত্তৰ তোমালোকে লিখিবা যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে। নৱীকৰণক্ষম সম্পদ কি যিবিলাক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ নহয়, যেনে কি সূৰ্যৰ পোহৰ বায়ু এইবিলাক হৈছে নৱীকৰণক্ষম সম্পদ, কাৰণ এইবিলাক আমি ডেইলি ব্যৱহাৰ কৰি আছোঁ কিন্তু এইবিলাক নকমে বা শেষ নহয়। আৰু যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে তেনেবোৰ সম্পদকে অনৱীকৰণক্ষম সম্পদ বোলে। যেনে তোমালোকে ব্যৱহাৰ কৰা কি খাৰুৱা তেল পেট্ৰল ডিজেল এইবিলাক হৈছে অনৱীকৰণক্ষম সম্পদ। তাৰপিছত কুৱেশ্যন গত কি কৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। তো উত্তৰ তোমালোকে লিখিবা অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হ'ল 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3 নামেৰি ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত 4 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, 5 ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 6 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু 7 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে অসমৰ কোন কেইখন জিলাত চূণশিল পোৱা যায়। তো উত্তৰ তোমালোকে লিখিবা অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়। কোন দুখন জিলাত ডিমা হাছাও আৰু কাৰ্বি আংলং এই দুখন জিলাত চূণশিল পোৱা যায়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হৈছে এটা খড়গযুক্ত গড় বা এটা খড়গযুক্ত গড় যেটো আমাৰ অসমৰ বাবে প্ৰাউড হয়, ওৱান হৰ্ন ৰাইনো এইটো, তাৰপিছত হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। তাৰপিছত কি কৈছে 2 নম্বৰত চমুটকা লিখা। তো চমুটকা কি অভয়াৰণ্য, খ সংৰক্ষিত বনাঞ্চল, গ উদ্ভিদ উদ্যান আৰু ঘ ৰাষ্ট্ৰীয় উদ্যান। তো প্ৰথমতে আমি উত্তৰ লিখিম অভয়াৰণ্য। অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণীসমূহে মুক্ত মনে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যৰ উদাহৰণ হৈছে পবিতৰা অভয়াৰণ্য। তাৰপিছত আহিল কি সংৰক্ষিত বনাঞ্চল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়। তাৰপিছত এতিয়া আমি আলোচনা কৰিম উদ্ভিদ উদ্যান। উদ্ভিদ উদ্যানত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ পাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান থাকে।
তাৰপিছত আহে কি ৰাষ্ট্ৰীয় উদ্যান তো ইয়াৰ উত্তৰত আমি লিখিম ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চল য'ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে ৰখা হয় ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয় তো এতিয়া আমি খালী ঠাইখিনি আমি উত্তৰ লিখিম 3 নম্বৰ খালী ঠাই পূৰ কৰা ইয়াৰ কোৱাত কি কৈছে 21 মাৰ্চৰ দিনটোক কি হিচাপে পালন কৰা হয় তো তোমালোকে খালী ঠাইত লিখিবা বিশ্ব বন দিৱস ইয়াত লিখিবা বিশ্ব বন দিৱস তাৰপিছত খত কি কৈছে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী দেশ নহয় কি উত্তৰত কি লিখিবা সম্পদ নহয় খালী ঠাইত লিখিবা সম্পদ তাৰপিছত গত কি কৈছে দেশৰ কয়লাখিনি অতি পুৰণি তো তোমালোক খালী ঠাইত লিখিবা মাকুমৰ তাৰপিছত ঘৰত কি কৈছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ দেশ ব্যৱহাৰ কৰা হয় তো খালী ঠাইত কি লিখিবা চূণশিল ইয়াত লিখিবা চূণশিল চূণশিল তাৰপিছত উমত কি কৈছে দেশ আৰু দেশ অসমৰ দুখন প্ৰধান নৈ তো উত্তৰত তোমালোকে লিখিবা ইয়াত লিখিবা ব্ৰহ্মপুত্ৰ আৰু ইয়াত লিখিবা বৰাক ব্ৰহ্মপুত্ৰ আৰু বৰাক হৈছে অসমৰ দুখন প্ৰধান নৈ তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায় বৰ্তমান আধুনিকৰণ আৰু উদ্যোগীকৰণৰ যুগত জৈৱ সম্পদসমূহক ধ্বংসৰ দিশত গতি কৰিছে পাহাৰে পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি পশু-পক্ষী আদি নোহোৱা হৈছে সুপৰিকল্পিত বৈজ্ঞানিক ভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা যাতে মানুহৰ চৰাই-চিৰিকটি কীট-পতংগ উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে পৰিৱেশৰ সজাগতা আনিবলৈ তুমি তিনিটা ব্যৱস্থাৰ কথা উল্লেখ কৰা তো তিনিটা ব্যৱস্থা হৈছে 1 গছ পুলি ৰোৱা আৰু গছ পুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা তাৰপিছত 2 পানী সংৰক্ষণ সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা সমিতি পতা 3 কি কৈছে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি কৰা তাৰপিছত 6 নম্বৰত কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিয়া ইয়াৰ ক নম্বৰত কি কৈছে তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান ইয়াত 4টা অপচন আছে ইয়াত তোমালোকক ক'ব লাগে কোনটো ৰাষ্ট্ৰীয় উদ্যান 1 নম্বৰত কি কৈছে ৰাইমনা 2 গৰমপানী 3 পবিতৰা আৰু 4 চক্ৰশিলা ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানটো হৈছে 1 ৰাইমনাটো হৈছে ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত খত কি কৈছে তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী তো এইটো আশা কৰো তোমালোকে জানা তো ইয়াৰ অপচন কি দিছে 1 মাইনা 2 ময়ূৰ 3 ধনেশ পক্ষী আৰু 4 দেওহা তো ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপচন 4 দেওহাটো হৈছে অসমৰ ৰাজ্যিক পক্ষী তো আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো যদি নতুন আহি থাকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা